So guys, new vlog ahi ase Sajal. So hey guys, welcome back to my channel. আজি আমি কি বনাম হেতু নকও প্ৰথমে আপোনালোকে নিজে সাইজক গম পাব। এই আমি তেল গৰম কৰিলো, তেল গৰম কৰাৰ পাছত আমি তাত অলপ পিয়াজ দিলো। পিয়াজ দি অলপ দি আমি ভাজিলো যেতিয়ালৈকে পিয়াজৰ ৰংটো চেঞ্জ হৈ নগল। লগতে তেজপাতো দিলো আমি। সাইজকতে কি বনাম আজি। সো তাৰ পিছত আমি দিলো মছলা। এটা আমাৰ সিক্ৰেট ৰেচিপি হয়। সো মছলা দিয়াৰ পাছত আমি আৰু অলপ দেৰি ভাজিলো। ভাজাৰ পাছত আমি কি কৰিম এতিয়া So, এয়া সব আমার মায়ে কিমান মজাকে বনাই আছে হয়নে কিন্তু আমার গাড়ি দোকান ভিডিও কাৰণে ইয়াত আমি দিলো এতিয়া আলু দিয়াৰ পাছত আমি আৰু অলপ দেৰি ভাজিলো ভাজাৰ পাছত আমি তাত দিলো হালধি দিয়াৰ পিছত আকৌ ধুনীয়াকৈ মমা ভাজি ল'লে তাৰপিছত দিব এতিয়া নিমখ দিয়াৰ পিছত আৰু ভাজিব ভাজাৰ পাছত আমি অলপ দেৰি ঢাকি থওঁ কিন্তু ঢাকা আগতে আমি তাত পানী দিব লাগিব কিন্তু মায়ে পানী দিয়াৰ পিছত অকণমান উতলিব দিলে উতলাৰ পিছত এয়া চাওক ধুনীয়াকৈ উতলিছে এতিয়া আমাৰ মায়ে দিব বিলাহী এনেদৰে দীঘল দীঘলকৈ কাটিছে বিলাহীবিলাক দি কিনে ধুনীয়াকৈ আকৌ ঢাকি থ'ব চবে বেলেগ বেলেগ টাইপৰ বিলাহী দিয়ে আমাৰ মা কিন্তু এনেকুৱা আলু আধা উতলি যোৱাৰ পিছতহে মানে এনেদৰে বিলাহীটো দিয়ে সো আপোনালোকে বিলাহী কটাটো চাই গেছ কৰিব পাৰিছে যে আমি কি বনাইছো হয়নে গাইজ সো চাই যাওক অলপ পাছত গম পাই যাব এয়া আৰু যদি আমি উতলিব দিয়াৰ পাছত এইটো উঠাই চালো চাওকচোন কিমান ধুনীয়াকৈ ৰংটো ওলাইছে কিন্তু আমি আজি এতিয়াও চৌকাতে বনাই আছো কাৰণ ঠাণ্ডা দিন যে সেইকাৰণে চৌকাত বনাই ভাল লাগে সো জুই শেষ হৈ গৈছে লগতে এতিয়া আমি দিম এয়া পাভ মাছ যিহেতু মায়ে বজাৰ গৈছিলে বজাৰৰ পৰা আমাৰ কাৰণে ভাবিলে মাছেই লৈ যাওঁ বুলি সো চাই যাওক আপোনালোকে এয়া এনেদৰে আকৌ মাছকেইটা দি অকণমান মোৰ মায়ে লৰচৰ কৰি দিলে তৰকাৰীখন তাৰপিছত আজিৰ এই ভিডিঅ' ইমানেই বাছ আমি কাঁহীত ওলাই দিম আপোনালোকে ধুনীয়াকৈ চাব এনজয় কৰিব এনেদৰে বনাই খাই বহুত মজা লাগে মাছটো খাই মই বহুত ভাল পাওঁ এয়া গৰম গৰম ভাত আলু বিলাহী মাছৰ তৰকাৰী এতিয়া আমি নেমুত আচাৰ লৈছোঁ গোল নেমুৰ আচাৰ আমাৰ ঘৰতে বনাইছিলে সেইবোৰ বাৰু দেখুওৱা নাই আজিলৈ ইমানেই বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম